গড়চুকত দিন দুপৰতে লুটপাটৰ ঘটনা স্কুটিৰ ডিক্কি ভাঙি লুটি দিলে ৫ লাখ টকা ঋতু ৰংচাল নামৰ লোকজনৰ স্কুটিৰ পৰা লুটিলে ধন পামহি মইনাখুৰং বজাৰৰ সন্মুখত ৰখাই থৈছিল স্কুটিখন গড়চুক ষ্টেট বেংকৰ পৰা উলিয়াই আনিছিল টকাখিনি ৪-৫ জনীয়া এটা দলে স্কুটিৰ ডিক্কি ভাঙি লুটি লৈ যায় টকাখিনি আমি পুনৰবাৰ জনাইছো গুৱাহাটী মহানগৰীত এটা চাঞ্চল্যকৰ লুটপাটৰ ঘটনা সংঘটিত হৈছে গড়চুকত ঘটিছে এই ঘটনা স্কুটিৰ ডিক্কি ভাঙি দুৰ্বৃত্তই লুটি লৈ যায় ৫ লাখ টকা ঋতু ৰংচাল নামৰ লোকজনৰ স্কুটিৰ পৰা লুটি নিলে ধনৰাশি পামহি মইনাখুৰং বজাৰৰ সন্মুখত ৰখাই থৈছিল স্কুটিখন গড়চুক ষ্টেট বেংকৰ পৰা উলিয়াই আনিছিল ধনৰাশি ৪-৫ জনীয়া এটা দলে স্কুটিৰ ডিক্কি ভাঙি লুটি লৈ যায় টকাখিনি ৫ লাখ টকা মোৰ ল'ৰা স্কুটিত আনিছিলে মোৰ ল'ৰাই বস্তু ল'বলৈ ওলাইছিল তাতে চাবিটো থৈ গ'ল থৈ যোৱাৰ পিছত কোনে নিলে ক'ব নোৱাৰিলে ল'ৰাও ফোন মাৰিলে ঘৰত পইচাটো চুৰে লৈ গ'ল তেতিয়া মই আকৌ দাউৰি আহিলোঁ গাড়ীখন লৈ